লগতে শ্ৰী শ্ৰী শনিদেৱ মন্দিৰৰ পৰা চুৰি কৰা যি অলংকাৰ পাতি আছে আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। আৰু এই সংক্ৰান্তে আমি ইতিমধ্যে জোৰ তদন্ত চলাওঁতে আমি সেই অঞ্চলত থকা আমি ভ্ৰমণ কৰি তাৰ যিটো ফৰেনচিক্সৰ আমি সহায় লৈছোঁ, তাৰ লগতে আমি ফিংগাৰপ্ৰিণ্টছৰ সহায় লৈছোঁ আৰু টেকনিকেল এনালাইচিছৰ জৰিয়তে আমি 24 ঘণ্টাৰ ভিতৰতে এই যি চুৰি ঘটনা সংঘটিত হৈছিলে তেওঁক ধৰা পেলাবলৈ আমি সক্ষম হ'লোঁ। আৰু যিজন মূল অভিযুক্ত ব্যক্তি যি এই ঘটনা সংঘটিত কৰিলে আৰু চুৰি কাৰ্য সম্পাদিত কৰিলে, তেওঁৰ নাম হ'ল অনিক দাস। তেওঁৰ বয়স হ'ল 27 বছৰ। তেওঁৰ পিতৃৰ নাম হ'ল অজিত দাস। তেওঁৰ ঘৰ হ'ল চলতা বস্তি, PHC টিলা, অসম ইউনিভাৰ্চিটি দুৱাৰবন। কিছুদিনৰ আগতে প্ৰায় 15 দিনৰ